মৰ্নিং। আজি ৰাতিপুৱা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মানে কি হ'ল, আজি আমি এঠাইত মানে যাব ওলালোঁ, মানে গুৱাহাটীত যাব ওলালোঁ। গুৱাহাটীত কিয় যাওঁ আপোনালোক সকলোকৈ জনাই আছোঁ। এয়া মোৰ লগত যাব ওলাইছে মোৰ হাজবেণ্ড আৰু মা আগত বহি আছে। তেনেহ'লে আপোনালোকে ভিডিঅ'টি চাই থাকিব। আৰু এয়া আগত বহি আছে মা, এইজনী মা। তেনেহ'লে আমি গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টি চাই থাকিব। তেনেহ'লে গৈ থাকোঁ আমি। এয়া আমাৰ এখেতে মোবাইলত কিবা চাই আছে। এয়া চাওকচোন, এই মুখখন কেনেকৈ সুধিছে আমাৰ এখেতে। হাই ক হাই দিছে আপোনালোকক। তেনেহ'লে আপোনালোকে ভিডিঅ'টি চাই থাকিব আৰু আমিও গৈ থাকোঁ। তেনেহ'লে ব'লক। আজি মানে আমি যাব ওলালোঁ দিছপুৰ হস্পিটালত। মানে কি হ'ল, মোৰ মানে এটি চেকআপ আছে। ডাক্তৰে মানে মোক যাবলৈ কৈছিলে 4 মাহ পিছত। আজি 4 মাহ হ'ল। সেই গতিকে মানে আজি হস্পিটালত গৈ আছোঁ আমি। কিয় কৈ আছোঁ, কি কথা সকলোবোৰ আপোনালোকক জনাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টি চাই থাকিব। এই আগত দেখিছেনে মা বহি আছে। তেনেহ'লে আমি গৈ লগ পাই আছোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টি সকলোকে চাই থাকিব দেই। তেনেহ'লে যাওঁ। দাদাজনে মানে দোকান এখনৰ আগত গাড়ীখন ৰখাই দিলে, মানে পানী বটল এটা আনিবলৈ গৈছিলে। আৰু ইয়াৰ আমাৰ ক্ষেত্ৰত চাওকচোন কি কৰি আছে। খেজুৰ খুলিবলৈ ধৰিছিলে। আমি মানে বাটত খাবলৈকে খেজুৰ লৈ গৈছিলোঁ। এয়া আমাৰ ক্ষেত্ৰত খেজুৰ ল'বলৈ ধৰিছে, মানে দিবলৈ ধৰিছে। খেজুৰ দিবলৈ ধৰিছে। দাদাজনকো দিলে, মাকো দিলে আৰু মোকো দিলে। সেয়া চব মই খাবলৈ মন আছে। গৈ আমি সোমালোঁ এখন হোটেলত। এই হোটেলখনৰ নাম হৈছে জিলিকি হোটেল। তাত গৈ সোমালোঁ, কাৰণ ৰাতিপুৱা আমি একো খাই যোৱা নাছিলোঁ। সেই গতিকে ভোকো লাগিছিলে। ভাবিলোঁ ইয়াতে কিবা এটা খাই যাওঁ। সেইকাৰণে এয়া দেখিছেনে মোৰ কাষত বহি আছে আমাৰ এখেতে আৰু মই। মানে আমি পৰঠা অৰ্ডাৰ দিলোঁ, আহি পোৱা নাই। সেই গতিকে ৰখি আছোঁ। এয়া দেখিছেনে, ভোকো লাগিছে বহুত। মানে ৰাতিপুৱা খাই যোৱা নাছিলোঁ না, সেইকাৰণে। আৰু এয়া মা বহি আছে। এয়া মানুহবিলাক দেখিছেনে, হোটেলখনত মানে ইমানেই মানে ভিৰ হয়, বাপৰে। এয়া দেখিছেনে, এয়া দাদাজনৰ কাৰণে আহি গ'ল চাহ আৰু মিঠাই। কাৰণ দাদাজনে বোলে পৰঠা নাখায়, সেইকাৰণে মানে চাহ আৰু মিঠাই অৰ্ডাৰ দিলে। আৰু আমাৰ কাৰণে আহি পোৱা নাই, আনিবলৈ গৈছে। এয়া আমাৰ আহি গ'ল পৰঠা, লগতে দিছে ঘুগুনি, পায়স, চালাড, ভাজি আৰু অকণমান বটাহ। ইয়াত দেখিছেনে, ফুলা ফুলা পৰঠা, একেবাৰে গৰম। বাপৰে, বহুত গৰম আছে। ইয়াত দেখিছেনে, ধোঁৱা ওলাই আছে। তেনেহ'লে আমি খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া মানে আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া আমি যাবলৈ ওলালোঁ হস্পিটাললৈ। এয়া মোৰ পিছে পিছে আহি আছে মা আৰু আমাৰ এখেতে। হোটেলখন আহি খুবেই ভাল লাগিলে। নতুন হয়, ভাল হয় আৰু বহুত চাফা হয়। মানে কেতিয়াবা যদি আপোনালোকে আহে ইয়াত সোমাবচোন, বহুত ভাল ভাল খাদ্য পায় ইয়াত। তেনেহ'লে আমি গৈ থাকোঁ। এয়া দেখিছেনে, জিলিকি হোটেল। এয়া আমি এতিয়া হস্পিটাললৈ গৈ থাকোঁ। বহুত দেৰি হৈ যাব নহ'লে তাত গৈ পোৱাত। তেনেহ'লে এতিয়া গাড়ীখনত বহি ল'লোঁ। এতিয়া আমাৰ এখেতো আহিছে। সেয়া তেনেহ'লে আমি এতিয়া হস্পিটাললৈ গৈ থাকোঁ। বহুত দেৰি হৈ গৈছে, মানে ডক্টৰে যি টাইমত যাই পাব কৈছিলে, হয়তো চাগে যায়ে নাপাম।
আৰু এতিয়া আমি হস্পিটাললৈ গৈ আছোঁ। এয়া দেখিছেনে পাহাৰ, ইমান মানে ধুনীয়া দেখিবলৈকে, চাৰিওকাষে কেৱল পাহাৰে পাহাৰ। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ, এয়া চব পাহাৰ। তেনেহ'লে আমিও গৈ থাকোঁ হস্পিটাললৈ, নহ'লে দেৰি হৈ যাব। সেয়াই আৰু গৈ গৈ আমি পালোঁ শৰাইঘাট দলং। এয়া চব শৰাইঘাট দলং। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ, তেনেহ'লে গৈ থাকোঁ। এয়া দেখিছেনে জাম, বাপৰে তামাম জাম হয় এইখিনি টাইমত। আমাক ডাক্তৰে কৈছিলে 11:30-12 বজাৰ আগত যাই পাবলৈ। জানো এতিয়া যাই পাওঁ নাপাওঁ। এতিয়া এয়া দেখিছেনে যাম, বাপৰে মানে ওলাব সোমাবলৈ মানে ঠাই নাই, তেনেকুৱা হৈছে। সোনকালে যাই পালে হয় আৰু ফাইনেলি আমি হস্পিটাল গৈ পালোঁ। এয়া দেখিছেনে হস্পিটালখন। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। মানে চিৰিকেইটা মানে এনেকৈ খোজকাঢ়ি থাকোঁতে মানে ভৰি চৰি বিষাইছে, বহুত ওপৰত হৈছে সেইকাৰণে বহুত বিষাইছে। এতিয়া ওপৰলৈ গৈ কিনে চাওঁ কিমানমান ভিৰ আছে, তাত গৈ দেখা যাব। তেনেহ'লে আমি গৈ থাকোঁ, আপোনালোকৰ ভিডিঅ'টি চাই থাকিব। সেয়াই আৰু এতিয়া আমি ভিতৰত গৈ কিনে বহি ল'লোঁ। মোৰ নাম্বাৰটো অহা নাই, অকণমান দেৰি হ'ব। আৰু এই দেখিছেনে মুখত মাস্ক, মানে মাস্ক মাৰি থাকিবলৈ দিয়ে, সেই গতিকে মাস্ক মাৰি ল'লোঁ। এয়া মোৰ কাষত বহি আছে মা। সেয়াই আৰু মোৰ নাম্বাৰটো মানে 13 নম্বৰত পৰিছে, তো অহা নাই, মাতিব আৰু অকণমান দেৰিকৈ। এয়া দেখিছে আমাৰ এখেতে তাত বহি আছে, তেনেহ'লে অকণমান দেৰিকৈ লগ পাই। আৰু ফাইনেলি আমাৰ মানে ডক্তৰ দেখুওৱা হৈ গ'ল। ডক্তৰে মানে ক'লে আৰু যে এই বিষয়ে একো চিন্তা কৰিবলগীয়া নাই, চব ঠিকে আছে। মেডিচিন দিছে, কণ্টিনিউ কৰি থাকিবলৈ দিছে। আৰু যদি কেতিয়াবা কিবা অসুবিধা পাওঁ মানে যাব। সেয়াই এতিয়া আমি যাবলৈ ওলালোঁ ঘৰলৈ। মানে আচলতে আমাৰ ইয়াত আলহী আছে, ভাবিছোঁ এতিয়া সিহঁতৰ ঘৰত যাওঁ নেকি। মানে আমি গুৱাহাটীত অহা দেখা পাই মানে আমাক ফোন কৰি মানে কৈ আছে যাবলৈকে। ভাবিছোঁ সিহঁতৰ ঘৰতে যাওঁ বুলি। এতিয়া চাওঁ কি কৰোঁ, যাওঁ নে নাযাওঁ। যদি যাওঁ তেতিয়াতো দেখিবই, তেনেহ'লে আমি শুই থাকোঁ আৰু আপোনালোকে চাই থাকিব। আৰু আমি এতিয়া যাব ওলালোঁ আমাৰ জেঠীমাহঁতৰ ঘৰত। কৈছোঁৱে, সিহঁতে আমাক মানে ফোন কৰি মাতি আছে, আমি গুৱাহাটীত যোৱা দেখা পাই। ভাবিলোঁ আহিছোঁ যেতিয়া এবাৰ খবৰকেইটা লৈ যাওঁ, আৰু বহুত বছৰ মানে তেনেকৈ অহা নাছিলোঁ, সেই গতিকে ভাবিলোঁ এবাৰ যাওঁ। তেনেহ'লে আমি গৈ থাকোঁ আৰু আপোনালোকেও চাই থাকিব আৰু লগ পাই আছোঁ। তেনেহ'লে গৈ থাকোঁ আমি। হেল্ল' ফ্ৰেণ্ড, আৰু এতিয়া আমি পালোঁ শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াত দেখিছেনে শংকৰদেৱ কলাক্ষেত্ৰ। মানে আমাৰ জেঠীমাহঁতৰ ঘৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মানে ওচৰতে হয়, বেছি দূৰ নহয়। লখিমী পথ বুলি কয় সেইখিনি ঠাই, অকণমান খোজ দিলে মানে পায়। এতিয়া আমি তালৈকে গৈ আছোঁ আৰু বাহিৰত মানে মাহী আমাক ৰখি আছে। আৰু এতিয়া আমি মানে ওপৰলৈ গৈ আছোঁ, মানে সিহঁতে মানে ওপৰত থাকে, সেই গতিকে আমি ওপৰলৈ গৈ আছোঁ। আৰু আগে মোৰ মাহীয়ে কিবা কৈ গৈ আছে, তেনেহ'লে আমি গৈ থাকোঁ। আৰু এতিয়া সিহঁতৰ ঘৰ আহি পালোঁ, আহি কিনে চফাত বহি ল'লোঁ আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। এয়া দেখিছেনে সিহঁতৰ চফা ছেটযোৰ, বহুত ধুনীয়া লাগিছে ন। ভাবিছোঁ মই এনেকৈ বনাম বুলি, কেনেকুৱা দেখিব, ভাল লাগিবনে? আৰু এয়া মই বহি ভিডিঅ' বনাই আছোঁ ইয়াত, তেনেহ'লে চাই থাকিব। আৰু এতিয়া মই খাবলৈ ওলালোঁ চাহ। এয়া দেখিছেনে বহি চাহ খাই আছোঁ, চাহ আৰু মিঠাই খালোঁ। মানে বাকী ভাত পানী একো নাখালোঁ, অকল চাই খালোঁ। আৰু সেয়া দেখিছেনে মাহীয়ে আমাৰ তামোল খাই আছে। এয়া মায়ে সৰুটো ল'ৰা পানী খাই আছে, এয়া মায়ে কিবা কৰি আছে।
আৰু এই সিহঁতৰ ৰুমটো ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। আৰু আমাৰ এখেতে বহি আছে তাত। আৰু এইটো হৈছে মোৰ মাহী জেঠীমাৰ ছোৱালী মাধুৰী। এয়া সিহঁতৰ ডাইনিং ৰুমটো ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। আৰু সেয়াই আৰু এতিয়া মানে আমি ঘৰলৈ যাবলৈ ওলালোঁ। সিহঁতৰ ঘৰত মানে চাহ পানী খাই কিনে আহিলোঁ আৰু এদিন আমাৰ এখেতে মই পিন্ধা নাই অৱশ্যে মানে গুৱাহাটী মানে ইমানেই গৰম। আমাৰ ইয়াত মানে বহুত ঠাণ্ডা, তাত মানে বহুত গৰম। ভাবিছিলোঁ ঠাণ্ডা লাগিব নেকি মানে চুৱেটাৰ লৈ গৈছিলোঁ আৰু তাৰপাছত নাই এনেকুৱা মানে থৈ দিলোঁ। তেনেহ'লে আমি গৈ থাকোঁ আমাৰ ভিডিঅ'টো চাই। আৰু গৈ আমি সোমালোঁ ফলৰ দোকানত। ভাবিলোঁ অকণমান আপেল লৈ যাওঁ আৰু অকণমান আঙুৰ লৈ যাওঁ। 1 কেজি আপেল ল'লোঁ আৰু অকণমান আঙুৰ ল'লোঁ খাবলৈ বুলি। এয়া দেখিছেনে ফলৰ দোকান। এয়া The next day. আৰু আজি নেক্সট ডে হয়। যোৱাকালি মানে ভিডিঅ'টো মানে তেনেকৈ থাকি গ'ল, মানে কৰিবলৈ নহ'ল। মানে কি হ'ল, কালি আহি পোৱাত অকণমান দেৰি হ'ল আৰু বহুত ভাগৰ লাগিছিলে। আৰু এইপিনে মোবাইলত মানে চাৰ্জো নাছিলে। সেই গতিকে ভিডিঅ'টো মানে কৰিবলৈ নহ'ল। ভাবিলোঁ এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ। সেয়াই আৰু মানে কালি আমি হস্পিটেলত গৈছিলোঁ। মোৰ চেকআপ আছিলে, কৈছোঁৱে। ডক্টৰে কৈছে যে বিশেষ একো চিন্তা কৰিবলৈ একো নাই, সকলো ঠিকেই আছে। আৰু যদি কিবা প্ৰব্লেম হয় তেনেহ'লে যাবলৈ কৈছে আৰু মেডিচিনখিনি মানে কণ্টিনিউ কৰি থাকিবলৈ দিছে। সেয়াই আৰু তেনেহ'লে আজি ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনে আজিলৈকে বাই বাই। এদিন আমাৰ খাতে শুই আছে। আৰু শেষত আজি উঠা কেকৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈকে বাই বাই।